হীৰেণ হিন্দু অসম বিশ্বনবী হজৰত মুহম্মদৰ নাম লোৱাৰ লগে লগে আমি দুৰুদ পাঠ কৰোঁ আৰু সেই দুৰুদটো হৈছে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যাৰ অৰ্থ আল্লাহৰ তৰফৰ পৰা তেওঁৰ ওপৰত শান্তি আৰু আশীৰ্বাদ বৰ্ষিত হওক। গোটেই বিশ্বৰ 230 কোটি মুছলমানে তেখেতৰ নাম লোৱাৰ লগে লগে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বুলি। হজৰত মুহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু বাৰ্তাবাহক আছিল। তেখেতৰ জন্ম যেতিয়া হৈছিল সেইটো সময় আছিল 570 খ্ৰীষ্টাব্দত, যিটো সময়ত কেমেৰা বা ফটোগ্ৰাফীৰ আৱিষ্কাৰেই হোৱা নাছিল। আৰু ইছলাম ধৰ্মত ঈশ্বৰ আল্লাহ বা কোনো নবী ৰচুলৰ মূৰ্তি চিত্ৰ বা স্কেচ অংকন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ, যাতে কোনেও ব্যক্তিকেন্দ্ৰিক মূৰ্তি পূজাত লিপ্ত হ'ব নোৱাৰে। সেইবাবে ইছলামত এই নিয়ম কঠোৰভাৱে পালন কৰা হয়। হীৰেণ হিন্দু অসম তোমাৰ জ্ঞানৰ সহজ অৰ্থে জনাই থৈছোঁ, শুনি লোৱা। হজৰত মুহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন পুৰুষ আছিল। তেওঁৰ পুত্ৰ পত্নীও আছিল। তেওঁৰ পত্নীৰ নাম ফাতেমা আৰু তেওঁৰ বংশধৰ পৃথিৱীত এতিয়াও জীয়াই আছে। জৰ্দানৰ ৰজা আব্দুল্লাহ আৰু মৰক্কোৰ ৰজা মুহম্মদ তেওঁৰে বংশধৰ, এতিয়াও আছে জীয়াই। অতি গোড়ামী কিন্তু ভয়ংকৰ, লাগিলে সি যি ধৰ্মৰে নহওক কিয়। কোনোবা ধৰ্মীয় বিশ্বাস বা উপাসনাৰ মাধ্যমক উপলুঙা কৰাটো একেবাৰে বেয়া কথা। হীৰেণ হিন্দু অসম তোমাৰ কিন্তু নিজৰ ধৰ্মৰ ওপৰত একেবাৰে জ্ঞান নাই। মই চেলেঞ্জ কৰিছোঁ তোমাৰ লগত, একেবাৰে জ্ঞান নাই। আৰু জ্ঞান অবিহনে যিকোনো ভক্তি কিন্তু বহুত ক্ষতিকাৰক। তুমি যদি এজন প্ৰকৃত সনাতনী অসমীয়া তেন্তে আহা মোৰ লগত ডিবেট কৰা, টক শ্বত বহিম একেলগে। ময়ো এজন বিষ্ণু পুৰাণ, শিৱ পুৰাণ, ৰামায়ণ পঢ়া ল'ৰা। মোৰ কিন্তু গোড়ামী নাই কাৰণে মই পঢ়িব পাৰিছোঁ। আৰু তুমি যদি সঁচাকৈ প্ৰকৃত এজন সনাতনী, মোক এই ভিডিঅ'টোৰ দ্বাৰাই তুমি উত্তৰ দিব বুলি মই আশা থাকিল। তুমি যদি দেখাত এই বস্ত্ৰ পিন্ধা, এই বস্ত্ৰখিনিৰ নাম প্ৰকৃত অসমীয়াত ক'বাচোন। আৰু ভগৱান শিৱৰ যিডাল ত্ৰিশূল আৰু ভগৱান শিৱৰ যিটো লিংগ, এই দুটা বস্তুৰ মূল নাম আছে, প্ৰকৃত নাম আছে। এই নামখিনি আৰু তাৰ আঁৰত থকা ৰহস্যখিনি তুমি যদি মোক ক'ব পৰা, তেন্তে মই তোমাক এজন প্ৰকৃত সনাতনী অসমীয়া বুলি মানিম। মহম্মদ কোন? ফটো আছেনে? সি পুৰুষ, মহিলা নে হিজিৰা আছিল? পৰীক্ষা কৰি চাব বিচাৰো। মাইক বেপাৰী ভগৱান। আচ্ছা, এই হীৰেণ হিন্দু নামৰ এইটো ভণ্ড হিন্দুত্ববাদী দেখুৱাই এইটো বাংলাদেশী হিন্দু হয়, তাৰ পাছত সি আকৌ মুছলমানক তেনেকে কয়। ঐ, প্ৰথমতে তই হিন্দুত্ববাদীৰ এইটো প্ৰথমৰ পৰা আঁতৰাই দে, তাৰ পাছত তোৰ নিজৰ নামটো দি পেলাই কয়। আৰু অসম বুলি তই লিখিব দৰকাৰ নাই। তোৰ নিচিনা ভণ্ড হিন্দুত্ববাদী থাকিলে এই ভণ্ড কিছুমান দালালি সংগঠন খুলি তেনেকে মানুহক টাৰ্গেট কৰি মানুহৰ মাজত কাজিয়া লগাই তহঁতৰ নিচিনা ভণ্ড নেতাই কৰাই আছে। এইবোৰ দালালিগিৰি কৰিব পাৰে। তোৰ ফেমাছ হ'ব মন গৈছে নেকি? তোৰ ফেমাছ হ'ব মন গৈছে, তোৰ কোনো গুৰুত্ব দিয়া নাই। তই সেইটো কাৰণে মুছলিমৰ টপিক নানিলে, সিহঁতৰ গুৰুজনাক নানিলে তহঁতৰ মানে পেটলে ভাত নাযায়, হজম নহয় তহঁতৰ। একাংশ হিন্দু কিছুমানৰ দেই, মুছলিমক টাৰ্গেট কৰি কথা নকলে, মুছলিমক বেয়াকে নকলে সিহঁতৰ পেটলে ভাত নাযায়। এই ইহঁতৰ নিচিনা এই হিন্দুত্ববাদী, ফেক হিন্দুত্ববাদী হিন্দু পিয়ৰ যদি হিন্দু হয়, পিয়ৰ যদি অসমীয়াই হয়, কেতিয়াও আমাৰ অসমীয়াত সেইটো শিকোৱা নাই যে মুছলমানক ঘিণ কৰিব লাগে বুলি, জাতি ধৰ্ম লৈ পেলাই তহঁতে ভেদাভেদ কৰিব লাগে বুলি। তহঁতে মুছলমান জাতিটো কিয় ইমান টাৰ্গেট কৰি লৈছে ইমান বেয়াকে? হা, তহঁতে যদি ঠিক আছে মুছলমানে যদি গৰু খায়, তহঁতেও তেতিয়াহ'লে হিন্দুবিলাকেওতো গাহৰি খায়। গাহৰিওতো ভগৱানৰ হেৰিয়তে ন, নাৰায়ণে গাহৰিৰো ৰূপ লৈছিলে, অৱতাৰ লৈছিলে। হা, তাৰ পাছতো তহঁতে কিয় গাহৰি খাও?
তেতিয়ালৈকে ঠিক আছে, মানুহক তহঁতে টাৰ্গেট কৰি কৰি মুছলমানক গালি গালাজ কৰি আছিলি, তেখেতলোকৰ গুৰুজন বুলিয়ে ক'ম মই। ভগৱানকে তহঁতে কিয় তেনেকে বেয়াকে কৈছ তই? তই হয় কোনটো? কোনে এইটো অধিকাৰ দিলে? কাকো এইখন হেৰিয়ত কাকো অধিকাৰ ইমান দিয়া নাই, কাৰো জাতিক লৈ পেলাই টাৰ্গেট লৈ পেলাই কথা ক'ব পৰা, ঠিক আছে। হ'লেও আমাৰ অসমত বহুত হিন্দু ধৰ্ম মুছলমান ধৰ্ম লৈ পেলাই কাজিয়া কৰি থাকে, কিন্তু এইবাৰতো হাদছে জাদা হৈ গ'ল। পানী মানে ওপৰ দি বাগৰি গৈছে। ইমান বেয়াকে ক'বলৈ পাৰনে? তই জানো কি তেখেতৰ বিষয়ে তই জানো কি? প্ৰথমতে তই নিজৰ এটা বিবেক আনি ল, তাৰ পাছত হজৰত মহম্মদৰ বিষয়ে গুৰুজনাৰ বিষয়ে তই তেনেকে কথা কবি। একো নজনাকে কিয় তই ভণ্ড হিন্দুত্ববাদী দেখুৱাইছ? আৰু আমাৰ অসম পুলিচক এইটো সুধিব বিচাৰিছো, এতিয়ালৈকে সেই ভণ্ড হিন্দুত্ববাদী অসমৰ ল'ৰা এইজন হিৰেণ হিন্দু কিয় এৰেষ্ট হোৱা নাই? ইমান জেগাত এজেহাৰ দিয়াৰ পাছতো। এতিয়া যদি ইয়াৰ ঠাইত মুছলমান এজন যদি ল'ৰা হোৱা হ'লে, মুছলমান এজন যদি ছোৱালী হোৱা হ'লে, একদম টাৰ্গেট কৰি আপোনালোকে লগালগ এৰেষ্ট কৰি পেলাই থানালে, পুৰা নিউজ পৰ্টেলবিলাকো গৈ পেলাই সন্মুখত কৈ দিয়ে, আমুক আমাৰ হিন্দুক লৈ পেলাই কথা কোৱাৰ কাৰণে, আমুকক লৈ কথা কোৱাৰ কাৰণে এনেকে লগা দিছিলে। এতিয়া আপোনালোকে কিয় এৰেষ্ট কৰা নাই? জাতিক লৈ বা গুৰুজনাক লৈ পেলাই টাৰ্গেট কৰি কথা ক'বলৈ, ইয়াত বেয়া লেতেৰা আমি ছ'চিয়েল মিডিয়াটোত ফেলাবলৈ আপোনালোক কিবা দিয়া নাইতো। এইটো কোনো আইনতে নাই, জাতি ভেদাভেদ কৰিবলৈ বা গুৰুজনাক লৈ পেলাই তিৰস্কাৰ কৰাটো। ইমান বেয়াকে কোনটো জাতিত সহ্য কৰিব? মুছলমানসকলে দেখিছো বহুতে এজেহাৰ দিছে। এতিয়ালৈকে এইজন ইমানেই গাঁতৰ তলত সোমাইছে নেকি? তই যদি সঁচাকে যদি পষ্ট দি পেলাই যদি তই লুকাবই লাগে, তই দিছিলি কেলে? তোৰ যদি ইমানে যদি শকতিয়ে নাই ধৰিবলৈ, তোৰ যদি চামনা কৰিবলৈ, তেতিয়াহ'লে তই দিছিলি কেলে? তই হিজিৰা হয়, তোক চেক কৰিব লাগে তোৰ গুটি আছেনে নাই। মই এতিয়া কৈ আছো, মই এজনী হিন্দু ছোৱালী, হিন্দু মহিলা হৈ পেলাই মই তোক কৈ আছো, তোক সুধিছো তোৰ গুটি আছেনে নাই। মই বেয়াকে ৱৰ্ড কৈছো তোক, এতিয়া তোক চেক কৰিব লাগে তই হয়নে নহয়, মতা পুৰুষ হয়নে নহয়, তই কা পুৰুষে নেকি, হিজিৰাই নেকি, তই হয়নে নহয়, তোক ক'ব লাগে। অভদ্ৰ। তাক লৈ পেলাই শিখা শৰ্মাই কি কৈছে বোলে, হিৰেণ হিন্দুক বোলে কোনে হাত লগাই তাৰ পাছত দেখা যাব। এইজনীকো ধৰি পেলাই গৰু পিটন দিব লাগে, যোনটো এৰিয়াতে নাই কিয়, যোনেই দেখে এইজনীক ধৰি চুলিত ধৰি চুচুৰাই গৰু পিটন দিব লাগে। এনেকুৱা সমাজত লেতেৰামি জাতি ভেদাভেদ কৰি থকা মানুহক এই পৃথিৱীত থকাৰ হেৰি নাথাকে। তহঁতে কি এই শিখা শৰ্মাৰ লেখিকা হৈ পেলাই ইমান লেতেৰামি লিখন কেনেকে দিব পাৰে? এনে লেখিকাবিলাকৰ মই দেখিছিলো, লেখিকাবিলাকে পুৰা ভাল হেৰি কৰে। এইজনীচোন কোনো ভেদভাৱেই নাই, যি টি পোষ্ট লিখি থাকে, ভেদাভেদ কৰি থাকে। তাৰ জাতি নাই ভাত নাই, সেইটো কিবা ঘৃণা কৰি পেলাই। তহঁতে কি ঘৃণা কৰিবলৈ শিকাই দিছে নেকি? লেখিকাৰ এজনী চৰিত্ৰ সেয়াই নেকি? এই শিখা শৰ্মাক কৈ আছো। আৰু এই হিৰেণক যাতে আমাৰ অসম পুলিচক কৈ আছো, ৰিকুৱেষ্ট কৰিছো সোনকালে যাতে এৰেষ্ট কৰে। আপোনালোকে যাতে ভেদাভেদ নকৰিব, আমাৰ হিন্দুৰ হ'লে হিন্দুৰ একশ্যন সোনকালে লয়, মুছলমানকো সেয়ে আইন মতে সমান অধিকাৰ আছে। মুছলমান হৈও ইমান জেগাত এজেহাৰ দিয়াৰ পাছত তাকো যাতে এৰেষ্ট কৰা হওক সোনকালে, ইমানেই কম। আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰে যাতে এই ভণ্ড দুটাই, শিখা শৰ্মা আৰু হিৰেণ হিন্দু অসমে দেখা পায়। মই হিন্দু ছোৱালী এজনীয়ে হৈ পেলাই, হিন্দু এজনী বোৱাৰী হৈ মই তাক কৈছো সি হিজিৰা, তাক চেক কৰিব লাগে তাৰ গুটি দুটা আছে নাই। মই কৈ আছো, অপেন কৈ আছো। ই এবাৰ মোক মেছেঞ্জাৰত কল কৰি পেলাই ফোন নাম্বাৰ বিচাৰে আৰু মোক মেছেঞ্জাৰত কথা পাতে, কৈছে তুমি ফেচবুকত কিয় মুছলমানক ছাপোৰ্ট কৰা। মুছলমানে মোৰ মা দেউতাই বা মোক পঢ়াশালীত মোক
মই যিখন স্কুলত পঢ়ি আহিলোঁ, যিখন গাঁৱত থাকি একেলগে মুছলমানৰ লগত ডাঙৰ দীঘল হৈ আহিলোঁ, তাততো কিন্তু আমাক শিকোৱা নাছিলে তহঁতে মুছলমান, ই মুছলিম হয়, তই মুছলিমৰ লগত নেখেলিবি, মুছলিমৰ লগত নুঠিবি, মুছলিমৰ লগত নপঢ়িবি, মুছলিমৰ লগত নপঢ়িবি। আমাক ছাৰ বাইদেৱে একো নিশিকালে, চব এইটোৱে শিকালে চবেই মিলা প্ৰীতিৰে থাকিব লাগে। আমি সেইটোৱে এতিয়াও পালন কৰি আছো আৰু নমৰালৈকে কৰি যাম। কেতিয়াও জাতিক লৈ পেলাই ঘিণ নকৰোঁ, কাৰণ আমি মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি কথা এষাৰ আমি অলৰেডি পঢ়ি আহিছোঁ। তো সেইটো সদায় নিভাই যাম যেতিয়ালৈকে নমৰোঁ। চাহে মোক যিমানে মানুহে বেয়াকে কথা নকওক কিয়, বেয়া লেতেৰা শব্দ ইউজ নকৰক কিয়, মোৰ একো আহে নাযায়। কিন্তু মোৰ ধৰ্ম মই এইটোৱে জানো, মই ভগৱান ৰূপী নহয়, কিন্তু মানুহক কেতিয়াও মই বেয়াকে নকওঁ, মই মানুহক কেতিয়াও ঘিণ নকৰোঁ। কাৰণ তেজ তাৰো ৰঙা মোৰো ৰঙা। সেইটো কাৰণে হয় মানুহৰ কালাৰটো চেঞ্জ হ'ব পাৰে, কলা বগা হ'ব পাৰে, কিন্তু ভিতৰৰ তেজটো সদায় ৰঙা থাকে। হস্পিটেলত গ'লে যেনেকে আমি তেজৰ ভেদাভেদ নাচাওঁ, তো সেইটো কাৰণে হস্পিটেলেই কিয় ভেদাভেদ কৰিম, বেলেগত কিয় আমি নাই, মোৰ কাৰণে চবতে ছেইম। মুছলিম কি হিন্দু কি সমান মোৰ কাৰণে। সন্মান কৰোঁ মই মুছলিম ধৰ্মক, সন্মান কৰোঁ, কাৰণ আমাৰ হিন্দুসকলৰ একাংশ ভদ্ৰলোকৰ ডাঙৰ মানুহৰ মাক বাপেক বৃদ্ধাশ্ৰমত থাকে, কিন্তু মুছলমানৰ মাক বাপেক চাহে ভিক্ষা খুজি আনি পেলাই খুৱাব, কিন্তু ঘৰত ৰাখিব বৃদ্ধা মাক বাপেকক। আমাৰ অসমীয়াৰ কিছুমান ভণ্ড নেতা দেখুৱাই পেলাই এই মাক বাপেকক বৃদ্ধাশ্ৰমত কষ্ট কান্দি চুচৰিবলৈ নিদিয়ে, বেলেগৰ আনৰ ধন খাব নিদিয়ে। সিহঁতবিলাকৰ এইবিলাক ভাল পাওঁ, সেইটো কাৰণে আৰু কেতিয়াও জাতিভেদ কৰিব নোৱাৰোঁ, কেতিয়াও নকৰোঁ। তহঁতে সেইবিলাক ভুল বুজিছ যদি মোক ফেচবুকত একাংশ লোকে মোক বহুত বেয়া কমেণ্ট কৰি থাকক, মোৰ একো আহে নাযায়। মই সদায় সঁচা কথাত থিয় দিম, সঁচা কথা হৈ পেলাই মৰিম। লাগিলে মৰিবলগীয়া হ'লে মই মৰি যাম, গুলি খাবলগীয়া হ'লেও খাই যাম। সঁচা কথাত সদায় থিয় দিম, চাহে সেইজন ভগৱানে ওচৰত নাহক কিয়। যদি ভগৱানজনেও কয় তুমি ভুল বুলি, যদি মই শুদ্ধ থাকোঁ, তেতিয়াহ'লে মই সদায় ক'ম ভগৱান আপুনি ভুল কৈছে। এইটো সদায় কৰি আহিছোঁ। তো আমি সদায় মিলা প্ৰীতিৰে থাকিব লাগে। এনেকুৱা আমাৰ হিন্দুসকলকো কৈছোঁ, এনেকুৱা ভণ্ড হিন্দুত্ববাদীক আমাৰ সমাজত থাকিব দৰকাৰ নাই, ৰখাবলৈও দৰকাৰ নাই। আপোনালোকে আঁকোৱালি কেতিয়াও নল'ব। আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰে যাতে এই শিখা শৰ্মা আৰু এই হিৰেণ হিন্দু অসমীয়া যাতে দেখি পায় এইটো যে মই হিজিৰা বুলি কৈছোঁ। হেল্ল', হয় নমস্কাৰ, মই ফজল চুবিয়ে ক'লোঁ নিউজ চেনিৰ পৰা। হয় কওক দাদা, অতি পৰিতাপৰ বিষয়, হিৰেন্দ্ৰ হিন্দু নামৰ যি যুৱকজনে হয় সামাজিক মাধ্যমত এটা পোষ্ট এটা দিছিলে যে হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ বহু বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত অসমৰ কিছু সংখ্যক মুছলমান লোকে বহুত প্ৰতিক্ৰিয়া কৰা দেখা গৈছে, আৰু তেওঁলোকে অসম গৰিয়া পৰিষদ যে নিমাত হৈ আছে এই বিষয়ে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। মই পুনতে আপোনাক অসম গৰিয়া পৰিষদৰ সভাপতি হিচাপে আপোনাক প্ৰশ্ন কৰিছো যে এই সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? মই এটা কথা ক'ব বিচাৰিছো, অসমৰ গোটেই সকলো শ্ৰেণীৰ ৰাইজক উদ্দেশ্যি মই এটা কথা ক'ব বিচাৰিছো যে এই যিজন ল'ৰাই এই বক্তব্যটো কৰিছে তেওঁ এটা কথা জনাটো দৰকাৰ। হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজিৰ প্ৰায় 1400 বছৰ আগতে তেখেতে অসমত আৱিৰ্ভাৱ হৈছিল। তেখেতৰ গুণ গৰিমা 1,24,000 পয়গম্বৰৰ ভিতৰত তেখেত আমাৰ শ্ৰেষ্ঠ নবী হিচাপে আল্লাহ অসমত পঠাইছে, শ্ৰেষ্ঠ নবী। গতিকে সেইজন নবীৰ বিৰুদ্ধে যিজন ল'ৰাই এনেকুৱা বিৰূপ মন্তব্য কৰিছে, বেয়া মন্তব্য কৰিছে, এই মন্তব্যটো অসমৰ সভ্য হিন্দু সমাজৰ বক্তব্য নহয়। এই বক্তব্যটো তেওঁৰ পাৰ্চনেল বক্তব্য, নিজা বক্তব্য। গতিকে এই বক্তব্যটো আমাৰ অসমৰ যি সাতাম পুৰুষীয়া যিটো মানে পৰম্পৰা, যিটো মানে পৰম্পৰা, যেনে হিন্দু মুছলমানৰ যিটো মিলন ভূমি অসমখন, মানে ৰাম ৰহিমৰ দেশ, শংকৰজানৰ দেশ। গতিকে এই শংকৰজানৰ দেশত তেনেকুৱা বক্তব্য কেতিয়াও শোভা নাপায়। ইয়াক লৈ আমাৰ অসমৰ সকলো স্তৰৰ ৰাইজ কোনো কাৰণত ছচিয়েল মিডিয়াত এইটো বিতৰ্কত যাব নালাগে। আৰু এই চেগুৰে মই ক'ব খোজো, আমাৰ কোনো মুছলমান ল'ৰাই বা কোনো মুছলমান মানুহে আমাৰ মূল হিন্দু সমাজৰ যে শ্ৰীকৃষ্ণকে আদি কৰি ৰাম, সীতা আৰু মহাদেৱকে আদি কৰি যিমান হিন্দুসকলৰ যিমান
মানে আপোনাৰ এই মানে আপোনাৰ হনুমানকে আদি কৰি যিমানখিনি মহাপুৰুষ আছে তেওঁলোকৰ কোনো মহাপুৰুষৰ বিৰুদ্ধে আমাৰ কোনো মুছলিম ল'ৰাই মুছলিম মানুহে এনেধৰণৰ মানে বিৰূপ প্ৰতিক্ৰিয়া দেখা নাই বা বেয়া মন্তব্য কৰা আমি আজিৰ তাৰিখত আমি দেখা নাই। কিন্তু এই যিজন ল'ৰাই এই বক্তব্যটো আজি ছ'চিয়েল মিডিয়াত এৰি দিছে, গতিকে তেওঁক মই দাবী জনাম সেইটো নিশ্চয় তেওঁৰ মাথাৰ কিবা বিকৃতি ঘটিছে আৰু তেওঁ যাতে ইয়াতকৈ যাতে বেছি আগবাঢ়ি নাযায় সেই তাৰ কাৰণে মই আমাৰ অসমৰ মানে পুলিচ প্ৰশাসনক বা পুলিচ প্ৰধানক বা মাননীয় মুখ্যমন্ত্ৰীক মই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। গতিকে প্ৰশাসনৰ জৰিয়তেদি তেওঁক মানে অতি সোনকালে কণ্ট্ৰল কৰিব লাগে, নহ'লে এনেধৰণৰ বক্তব্য যাতে আৰু কোনোৱে দিব নোৱাৰে। কাৰণ হজৰত মহম্মদৰ বিষয় বা ইছলাম এনেকুৱা এটা ধৰ্ম, ইছলাম মানে শান্তি, ইছলাম মানে পবিত্ৰ। গতিকে সেইকাৰণে আমাৰ হজৰত মহম্মদ আমাৰ শ্ৰেষ্ঠ নবী, 1,24,000 ভিতৰত তেওঁক শ্ৰেষ্ঠ নবী হিচাপে আল্লাই পঠাইছে। গতিকে তেওঁৰ গুণ গৰিমা আজিৰ তাৰিখত আমাৰ সভ্য হিন্দু সমাজে ভালকে জানে। গতিকে সেই যিজন ল'ৰাই বক্তব্য দিছে এইটো তেওঁৰ পাৰ্চনেল বক্তব্য, তেওঁৰ নিশ্চয় মাথাৰ কিবা বিকৃতি ঘটিছে। ইয়াক লৈ আমাৰ অসমৰ সকলো স্তৰৰ ৰাইজ ব্যস্ত হোৱাৰ কোনো কাৰণ নাই। হজৰত মহম্মদৰ ফটো বিচাৰি, হজৰত মহম্মদৰ পৰিচয় বিচাৰি হাহাকাৰ কৰি থকা সেই ব্যক্তিগৰাকীক মই এই ভিডিঅ'টোৰ যোগেৰে সুধিব বিচাৰিছোঁ, আচলতে তেওঁ প্ৰকৃত হিন্দু ব্যক্তি হয়নে, প্ৰকৃত সনাতন ব্যক্তি হয়নে? কাৰণ মই জনাত প্ৰকৃত সনাতন আৰু প্ৰকৃত হিন্দু বুলি নিজকে দাবী কৰা বা প্ৰকৃত হিন্দু বুলি নিজকে ভবা সেই ব্যক্তিসকল এনেকুৱা উগ্ৰ মনোভাৱৰ কেতিয়াও নহয়। তেওঁলোকে এনেকুৱা ধৰণৰ নিজ মন্তব্য কেতিয়াও আজিৰ তাৰিখলৈ আমি কৰা দেখা নাই। ইয়াৰ উদাহৰণ যদি মই ক'বলৈ যাওঁ যে প্ৰকৃত হিন্দু আৰু সনাতন ব্যক্তিসকলে সৰ্বধৰ্মক সমৰ্থন কৰে, কোনো জাতিভেদ নাৰাখে, কোনো ভেদাভেদ নাৰাখে, ধৰ্মই যি ধৰণে কথাবোৰ কৈছে সেই ধৰণে তেওঁলোকে মানে। ইয়াৰ এটা ডাঙৰ উদাহৰণ মই আপোনালোকক ক'ব বিচাৰিম যে প্ৰকৃত হিন্দু ব্যক্তিসকলে এটা সৰ্বধৰ্মৰ প্ৰাৰ্থনা মই কৰা দেখিছোঁ আৰু সেই প্ৰাৰ্থনাটো মই নিজেও কৰোঁ তেওঁলোকৰ লগত প্ৰত্যেক দিনাই। আৰু সেই প্ৰাৰ্থনাটো হৈছে সৰ্বে ভৱন্তু সুখিনঃ, অৰ্থাৎ সকলো ব্যক্তিয়ে সুখত থাকক, সৰ্বে সন্তু নিৰাময়া, সকলো ৰোগমুক্ত হওক, সৰ্বে ভদ্ৰাণি পশ্যন্তু, সকলোৰে মংগল হওক, মা কাশী দুখ ভাগ ভৱে, অৰ্থাৎ কোনেও যাতে দুখত থাকিবলগীয়া নহয়। এই শ্লোকটোৰ মাধ্যমেৰে আপোনালোকে কি বুজিলে? তেওঁলোকে কোনো জাতি ভেদ নৰখাকৈ প্ৰত্যেক জাতি জনগোষ্ঠীৰ কল্যাণৰ বাবে, প্ৰত্যেক জাতি জনগোষ্ঠীক ৰোগমুক্ত হৈ থকাৰ বাবে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ মংগল কামনা কৰি তেওঁলোকে এই শ্লোকটোৰ মাধ্যমেৰে ক'ব বিচাৰিছে। তাৰমানে কি? তেওঁলোকে ডেফিনেটলি কোনো ধৰণৰ ভেদাভেদ নাই, তেওঁলোকে সকলো ধৰ্মকে সমান বুলি ভাবে। তেন্তে এই বিশেষ ব্যক্তিগৰাকীয়ে ইমান নিজ মনোভাৱ কৰিছে যে এগৰাকী বিশ্বনবীক তেওঁ অপমান কৰিছে, বিশ্বনবীজনক তেওঁ যি তুচ্ছ তাচ্ছিল্য কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে, এয়া সঁচাকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। আচলতে এই ব্যক্তিসকলে নিজৰ ধৰ্মটোকেই ভাল নাপায়। এই ব্যক্তিজনে নিজেই তেওঁ হিন্দু হ'ব পৰা নাই। প্ৰকৃত হিন্দু ব্যক্তি এজনে কেতিয়াও এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য নকৰে, আমি আজিৰ তাৰিখলৈ কৰা দেখা নাই। কিন্তু এইজন নিজেই হিন্দু হ'ব পৰা নাই, আচলতে তেওঁ নিজেই মানুহ হ'ব পৰা নাই, সেইবাবেই তেওঁ এনেকুৱা মন্তব্য কৰিছে। এই ক্ষেত্ৰত দুখ পাবলগীয়া বিশেষকৈ একো নাই। আৰু মই তেখেতক এই ভিডিঅ'টোৰ যোগেৰে ক'ব বিচাৰিছোঁ যে হজৰত মহম্মদ কোন আছিল? হজৰত মহম্মদ আছিল ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আৰু শেষ নবী আৰু ৰচুল বুলি তেওঁক বিশ্বাস কৰা হয়। তেওঁৰ প্ৰকৃত নাম আছিল মহম্মদ ইবনে আব্দুল্লাহ আৰু তেওঁ 570 খ্ৰীষ্টাব্দত মক্কা নগৰীত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ আব্দুল্লাহ দেউতাক আৰু আমিনা আছিল তেওঁৰ মাকৰ নাম, আৰু সৰুতে তেওঁৰ পিতৃ মাতৃ হেৰুৱাই তেওঁ ককাক আবু তালেবে তেওঁক ডাঙৰ দীঘল কৰিছিল। তেওঁ 40 বছৰ বয়সতে হীৰা গুহাত আল্লাহ ধ্যানত মগ্ন হৈ থকা অৱস্থাতে তেওঁ প্ৰথমবাৰৰ বাবে কিছুমান বাণী লাভ কৰিছিল, আৰু যিবোৰ বাণী বৰ্তমান আমি পবিত্ৰ কোৰাণ শ্বৰীফত পঢ়িবলৈ পাওঁ বা জানিবলৈ পাওঁ। অকল সেয়ে নহয়, তেওঁ সত্যবাদিতা, দয়া, ন্যায়পৰায়ণতা আৰু ধৈৰ্যৰ বাবে বিখ্যাত আছিল। এতিয়া অকণমান জানো আহক আমাৰ বিশ্বনবীগৰাকীয়ে আমাৰ মানৱ সমাজৰ বাবে কি কি বাণী এৰি থৈ গৈছিল। 1. তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজন যাৰ আচৰণ আৰু চৰিত্ৰ সৰ্বশ্ৰেষ্ঠ। 2. জন্মৰ পৰা মৃত্যুলৈকে জ্ঞানৰ সন্ধান কৰা। 3. বিদ্যানৰ কলমৰ চিয়াহী শ্বহীদৰ তেজতকৈও পবিত্ৰ। 4. দয়া বিশ্বাসৰ চিন, যিজন দয়ালু নহয় তেওঁৰ বিশ্বাসেই নাই। যিজন কেতিয়াও প্ৰকৃত মানৱ নহয়, যিয়ে নিজে পেট ভৰাই খায় আৰু ওচৰ চুবুৰীয়া ভোকত থাকে। আনৰ মুখত হাঁহি বিৰিঙাই দিব পৰাটো এটা সৰ্বত প্ৰকাৰৰ দান। যিয়ে মানুহৰ প্ৰতি কৃতজ্ঞ নহয় তেওঁ কেতিয়াও আল্লাহৰ প্ৰতি কৃতজ্ঞ নহয়। মাতৃৰ ভৰিৰ তলতে তেওঁৰ স্বৰ্গ থাকে। শ্ৰমিকৰ গাৰ ঘাম শুকোৱাৰ আগতে তেওঁৰ পাৰিশ্ৰমিক আদায় দিয়া। উপদেশতকৈ আৰ্হি ভাল,
যিহেতুকে আমি চবেই জানো যে হজৰত মহম্মদে নিজেই মিঠাই খাবলৈ এৰিহে আনক মিঠাই নাখাবলৈ উপদেশ দিছিল। কুলাংগাৰ হীৰেণ হিন্দু অসম নামৰ এজন অসমীয়া আইৰ বুকুত পবিত্ৰ বুকুত এজন কুলাংগাৰৰ জন্ম হৈছে কেতিয়া নাজানো, তেওঁৰ বাপেকত ঠিক আছে নে নাই নাজানো, তেওঁৰ মাকেহে গম পাব তেওঁ বৈধ সন্তান নে অবৈধ সন্তান। আমি নিশ্চয় আমি আৱেগিক হৈছোঁ। সামাজিক মাধ্যমত যেনেকুৱাকৈ তেওঁ আমাৰ মহানবী মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে যেনেকুৱাকৈ তেওঁ লিখিছে, এইটো নিশ্চয় মানে খুবেই নিন্দনীয় কথা, খুবেই মানে গৰিহণাযোগ্য। আৰু মই এইটো চাগতে মই গোটেই অসমবাসী ৰাইজক মই আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটা কবিতাৰে মই দুটা লাইন মানে কবিতা 2 লাইনমান কৈ মই আৰম্ভ কৰিব বিচাৰিছোঁ। তেওঁ এটা কবিতা লিখি গৈছে 1936 চনত অসমীয়া ডেকাৰ উক্তি। তাতে কবিতাটো খুবেই দীঘলীয়া হয়, 360 শাৰী। মই 2-4 লাইন আপোনালোকক কৈ তাৰপিছত মই মোৰ মূল মন্তব্যত আহিম। তেওঁ কৈছিলে, শক্তিপুত্ৰ মই ভক্তি বুকুত লৈ মুক্তিৰ প্ৰয়াসী হৈ, অৰ্জুন মই গান্ধী মই ধনঞ্জয় মৃত্যু কৰিছোঁ জয়। আৰু শেষৰ পিনে তেওঁ কৈছিলে, মই হিন্দু মই মুছলমান মই নজোৱান, মোৰ ভগৱান মন্দিৰে মছজিদে, ভগৱান মোৰ নাম ঘৰে ঘৰে অন্তৰে বাহিৰে, আকাশে আসমানে গীতা কোৰআনেৰে বাইবেলেৰে কত গ্ৰন্থেৰে মই সকলো ধৰ্মৰ মৰ্ম বুকুত লৈ হুংকাৰী মই ঘুকিলে অধিকাৰ মই যে শক্তিমান। আমি অসমীয়া, আমি ভাৰতীয়, আমি আমাৰ বাই চইচ আমি পচন্দ কৰি লৈছোঁ এইটো দেশ। আমাৰ হাতত চইচ আছিলে, আমি আমাৰ ধৰ্মীয় যেনেকুৱা পাকিস্তান হৈছে, বাংলাদেশ হৈছে, আমাৰ হাতত চইচ আছিলে আমি যাবলৈ, কিন্তু আমি যোৱা নাই। আমি নীতি আদৰ্শ ভাৰতীয় নীতি আদৰ্শ আমি বিশ্বাস কৰি আমাৰ পূৰ্বপুৰুষসকলে এইটো দেশ বাছি লৈছিলে, সেইটো দেশতে আমাৰ জন্ম, আৰু এইটো দেশৰ আমি নীতি আদৰ্শ সংবিধান আমি মানিছোঁ। আৰু এনেকুৱা কিছুমান কুলাংগাৰ জন্ম হৈছে এই বিজেপি চৰকাৰৰ অহাৰ পিছত তেওঁলোকে এনেকুৱাকৈ মানে আমাৰ জাতিক, আমাৰ ধৰ্মগুৰুক যেনেকুৱাকৈ তেওঁলোকে কটু মন্তব্য কৰে, এইটো লৈ আমি মানে মাজে মাজে মৰ্মান্তিক আৱেগিক হওঁ। আৰু নিচেই দেখা গৈছে, আপোনালোকে দেখিব পাৰিছে, তেওঁ এই কুলাংগাৰ হীৰেণ হিন্দু অসম নামৰ এজন অসমীয়া আইৰ বুকুত পবিত্ৰ বুকুত এজন কুলাংগাৰৰ জন্ম হৈছে কেতিয়া নাজানো, তেওঁৰ বাপেকত ঠিক আছে নে নাই নাজানো, তেওঁৰ মাকেহে গম পাব তেওঁ বৈধ সন্তান নে অবৈধ সন্তান। আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰক, গৃহ বিভাগৰ দায়িত্বত থকা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অসম পুলিচক যে এনেকুৱা কুলাংগাৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে সন্মান লৈ, তেওঁৰ চৰিত্ৰ লৈ, যেনেকুৱাকৈ তেওঁ কৈছে যে হজৰত মহম্মদ কোন, ফটো আছেনে, সি পুৰুষ নে মহিলা নে হিজৰা আছিল, পৰীক্ষা কৰি চাব বিচাৰিছোঁ, মাইকী বেপাৰী ভগৱান বোলে তেওঁ। তোমালোকৰ ভাষাত মানুহ ভগৱান হ'ব পাৰে, আমাৰ ভাষাত মানুহ ভগৱান নহয়। তেওঁ আছিলে মানে বিশ্ববিখ্যাত আল্লাহৰ প্ৰেৰিত দূত। তেওঁ আমাক শুদ্ধ ৰাস্তা দেখুৱাই গৈছে। তেওঁ আমাক গোটেই বিশ্ববাসীক তেওঁ মানে এটা শান্তিৰ বতৰা দি গৈছে, আল্লাহৰ বাণী তেওঁ প্ৰচাৰ কৰি গৈছে। তেওঁ কোনো ভগৱান নহয়। শুধৰণি কৰিবা, হিন্দু যদি হৈছা, হিন্দুৰ কিতাপ পঢ়া, হিন্দু কিতাপত কেতিয়াও লিখা নাই যে আনৰ ধৰ্মক অপমান কৰা। গতিকে তোমালোকৰ দৰে কুলাংগাৰ পৃথিৱীতে জন্ম হয়, ভাৰতত জন্ম হয়, অসমত জন্ম হয়, এইটোৱে আমি খুবেই চিন্তিত, খুবেই দুখিত, খুবেই আমি আৱেগিক। এনেকুৱা মানুহ যাতে জন্ম নহয়, আমি আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু এই কুলাংগাৰবোৰক অসম চৰকাৰে যাতে বাহিৰত মুকলিকৈ ঘূৰিব নিদিয়ে, আৰু বাহিৰত যাতে ঘূৰিলেও এনেকুৱা মন্তব্য কৰাৰ পিছত তেওঁলোকক যাতে উচিত ব্যৱস্থা লয়, এইটো আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা, বাক্সা জিলাৰ তৰফৰ পৰা আজি আমি এই গোলাগাঁও মছজিদত শুক্ৰবাৰৰ নামাজ আদায় কৰি আমি তেওঁৰ ওপৰত ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান ৰাখিছোঁ। প্ৰশাসনক আমি এইখিনি আহ্বান জনাম যে এনেকুৱা কুলাংগাৰক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰি আইনৰ আওতাত আনি তেওঁক শাস্তি প্ৰদান কৰিব লাগে। অন্যথাই আমি ৰাজপথত আন্দোলন কৰিম, প্ৰয়োজন হ'লে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমছেও এজাহাৰ দাখিল কৰিছে, 24 ঘণ্টা পাৰ হ'ল, এতিয়ালৈকে আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ পৰিলক্ষিত হোৱা বুলি চাওক। আশাবাদী মানে আমি সংবিধান বিশ্বাস কৰোঁ। এতিয়া আমি আস্থা আৰু বিশ্বাস আমাৰ আইনৰ প্ৰতি আছে, আৰু আইনৰ প্ৰতি যদি সন্মান তেওঁলোকে জনায়, তেওঁলোকে যদি আমাৰ জনসাধাৰণৰ মানে কৰেৰে টেক্সেৰে তেওঁলোকে দৰমহা খাই আছে, তেওঁলোকে যদি আইন মানে বা জনসাধাৰণৰ শান্তি সম্প্ৰীতি যদি তেওঁলোকে বজাই ৰাখিব বিচাৰে, নিশ্চয় তেওঁলোকে এই কামখিনি কৰিব। আমি আজি দাবী জনাইছোঁ, আজি আমি আমাৰ গোবৰ্ধনা আৰক্ষী চকীত আমি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিম। দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যাতে তেওঁক আইনৰ আওতাত আনে।
এটা আমাৰ আস্থা আছে আৰু যদি নানে তেতিয়াহ'লে তাৰপিছত আমি নিশ্চয় তেওঁলোকৰ বিৰুদ্ধে আমি ছ'চিয়েল মিডিয়া যোগে হিৰেণ হিন্দু অসমে হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামক তেওঁ মানে হিজিৰা অন্য কিবা কাৰণে আপোনাৰ তেওঁৰ বিৰুদ্ধে বক্তব্য দিছে। তেওঁ জনা উচিত যে হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামক বিশ্ববাসীয়ে আদৰ্শ পুৰুষ বুলি অভিহিত কৰিছিল। হিৰেণ হিন্দুই হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামক চাৰ্টিফিকেট দিব নালাগে। হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামক বিশ্ববাসীয়ে আদৰ্শ পুৰুষ বুলি তাহানিৰ যুগতে অভিহিত কৰিছিল। হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লাম এনে এজন ব্যক্তি আছিল, তেওঁ যেতিয়াই আৰবৰ শাসন কৰিছিল তেতিয়াই উচ্চ নিচ সকলো সমান ন্যায় ব্যৱস্থা পাইছিল। তেনে এজন ব্যক্তি হ'ল হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লাম। আজি ইছলাম ধৰ্মৰ বয়স বেছিদিন নহয়, 1400 বছৰ। এই হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামৰ সেই আদৰ্শৰে আজি বিশ্বৰ এনেকুৱা ঠাই নাই য'ত নেকি ইছলাম নাই, সকলোতে বিয়পি পৰিছে। গতিকে হিৰেণ হিন্দুৰ মানে পোষ্টক মই বেছি গুৰুত্ব নিদিওঁ, কাৰণ তেওঁ ক'লে যে হজৰত মহম্মদ মানে বেয়া হৈ যাব, তেনেকুৱা কোনো কথা নাই। গতিকে তেওঁৰ এই বক্তব্যৰ জৰিয়তে অসমত শান্তি সম্প্ৰীতি বিঘ্ন কৰাৰ কাৰণে তেওঁৰ এটা চেষ্টা। মই মাননীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, এনে শক্তি অসমৰ উন্নয়নৰ বাধা, তেওঁ অশান্তি সৃষ্টি কৰি অসমৰ যিটো উন্নয়নৰ যাত্ৰাক বাধা দিব খোজা যেন আমাৰ অনুমান হয়। গতিকে আমি হিৰেণ হিন্দুৰ পৰিৱৰ্তে যিসকলে মানে ছ'চিয়েল মিডিয়াত আমাৰ মানুহ মানে বৰ আৱেগিক হৈছে, মই তেখেতসকলকো অনুৰোধ জনাম যে হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামৰ হিৰেণ হিন্দুৰ কাউণ্টাৰ দিয়াৰ পৰিৱৰ্তে যদি হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লাম সমাজ জীৱনৰ কাৰণে মানৱ জাতিৰ কাৰণে কৰি যোৱা কামসমূহ যদি আমি ভালকৈ প্ৰচাৰ কৰোঁ আৰু সেই বাণীসমূহ যদি লৈ যাওঁ, সেইটো আমাৰ আটাইতকৈ ভাল কাম হ'ব বুলি মই ভাবোঁ। কাৰণ আমি দেখা পাওঁ যে যেতিয়া চুফিবাদীসকল আহিছিল ভাৰতবৰ্ষলৈ, সেই চুফিবাদীসকলে আদৰ্শৰ প্ৰতি, কাৰণ সেই চুফিবাদীসকলৰ শৰীৰত হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ ফুটি উঠিছিল। সেই আদৰ্শৰ প্ৰতি অনুপ্ৰেৰিত হৈ বহু মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আজি আপোনালোকে কলিতাকুছি জানে, কলিতাকুছিৰ আদামগুৰু বুলি এখন মাজাৰ আছে। কলিতাকুছিৰ গোটেইখিনি মানুহ তাত আপোনাৰ হীৰাজনী আছে, বামুণবৰী আছে, ৰাজা বজাৰ আছে, ৰাজা বজাৰ, সেই আটাইবোৰ মানুহ হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰ হোৱা আৰু হজৰত মহম্মদ মুস্তফা ছাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শৰ প্ৰতি অনুপ্ৰেৰিত হৈ তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।